ন্যায়ালয়ৰ নিষেধাজ্ঞা আৰু প্ৰকৃতিপ্ৰেমীসকলৰ যি বাধা এই বাধাক নৎসাত কৰি পেলাই আজিও পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি পেলাই আমাৰ আজি মৰিগাঁও জিলাত সৰ্বত্ৰে মহ যুঁজৰ আয়োজন চলিছে। আমি দেখুৱাইছোঁ এয়া গেৰুৱাৰ অঞ্চলৰ দৃশ্য। এই মহ যিসকল গোৱালসকলে মহসমূহ আনি আছে আৰু এই যিটো মহ বৰ্তমান সময়ত যিটো মহ লৈ আনিছে এয়া হৈছে আপোনাৰ যিজন গোৱালজনৰ নাম হৈছে নন্দ ডেকা। আৰু নন্দ ডেকাৰ যিটো মহ এই মহটোৱে বৰ্তমান সময়ত গোটেই মৰিগাঁও জিলাতে এটা আকৰ্ষণীয় মহ। আৰু প্ৰতি বছৰে নন্দ ডেকাৰ যি প্ৰশিক্ষণ নন্দ ডেকাৰ যি নাম আছে মহ গোৱাল হিচাপে অঞ্চলটোত যি নাম আছে এটা বিশেষ নাম আছে। আৰু নন্দ ডেকাৰ মহ বুলি ক'লে সাধাৰণতে নন্দ গোৱাল বুলি ক'লে সকলোৱে চিনি পায়। এই অঞ্চলটো সকলো লোকে চিনি পায়। এয়া তেওঁৰ নেতৃত্বতে কেইবাটাও মহ ইতিমধ্যে যি বৈদ্যবৰী যি মহ যুঁজ সেই মহ যুঁজস্থলীলৈ এনেকৈ লৈ অহা হৈছে। সম্পূৰ্ণ তেওঁলোকে নিজে সাজত আহিছে গোৱালসকল আৰু গোৱালসকলে এনেদৰে লৈ আহিছে মহসমূহ লৈ আহিছে। আমি প্ৰাক নিজৰ দৰ্শকসকলক এয়া ভিডিঅ' জাৰ্নেলিষ্ট উৎপলে দেখুৱাই আছে তাৰ যি সামগ্ৰিক দৃশ্য এই দৃশ্য উৎপলে দেখুৱাই আছে। এইখিনিতে যিসকল লোক আছে এই লোকসকলৰ পৰা মই প্ৰতিক্ৰিয়া জানিবলৈ বিচাৰিম। আপোনালোকে মহ ক'ৰ পৰা আনিছে? তাপতলাৰ পৰা। তাপতলা কেইটা আনিছে মহ? 3টা আনিছে। আজি কি ভাবিছে? জিকিব পাৰিবনে? জিকিম বুলিয়ে ভাবিছে। নিশ্চিতভাৱে সকলোৱে আচলতে এই তেওঁলোকৰ এটা ইচ্ছা যে সকলোৱে ভাবে যে এই মহ আনে আৰু তেওঁলোকে ভাবে যে প্ৰত্যেকেই ভাবে যে তেওঁলোকে জিকিব বুলিয়ে সকলোৱে আহে। কি ক'ব? মহ যুঁজৰ হৈ আজি এটা বিহু গীত কলি হ'ব লাগে। আজি যাওঁ বৰতত কালি যাওঁ বৰতত বৰত ধপলা বৰত যাওঁতে ওচৰতে লাগিলে দিহানাই দিয়া আজি যাওঁ বৰতত কালি যাওঁ বৰতত নাই আজি যাওঁ বৰতত কালি যাওঁ বৰতত নাই মহ গোৱালসকলে আনন্দত মতলীয়া হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট উৎপলে ইয়াৰ আগৰ দৃশ্য দেখুৱাইছে। এনেকৈ বিভিন্ন প্ৰান্তৰ পৰা মহসমূহ লৈ আহিছে। বিভিন্ন প্ৰান্তৰ পৰা গোৱালসকলে এই মহসমূহ লৈ আহিছে আৰু খন্তেক সময়ৰ পিছতে এই মহবিলাকে যুঁজোৱা হ'ব। সমকক্ষ যি মহৰ সৈতে এই গণামহবিলাকক যুঁজোৱা হ'ব আৰু মহৰ শিঙৰ ঝনঝননিত বৈদ্যবৰীৰ যি মহযুঁজ ক্ষেত্ৰ এই মহযুঁজ ক্ষেত্ৰত আকৌ আজিও ধূলি উৰিব।